বৰ্তমান আমি উপস্থিত আছো গুৱাহাটী জ্যোতিষ চিত্ৰবনত, যিহেতু আপোনালোকে আজি সকলোৱে জানে এটা সুন্দৰ এখন অসমীয়া কথাছবি গমন, এই কথাছবিখন আজি প্ৰিমিয়াৰ শ্ব' অলৰেডি শেষ হ'ল। গতিকে সেই গমন কথাছবিখনৰ পৰিচালক মহোদয় চন্দ্ৰমোদয় দা আমাৰ মাজত উপস্থিত আছে। গতিকে সেই কথাছবিখন তেখেতে কেনেকে ধৰণে নিৰ্মাণ কৰিলে আৰু তেখেতৰ কিমান কষ্টৰ বিনিময়ত আজি সফল লাভ কৰিলে, তেখেতৰ মুখৰ পৰা আমি জানো। আহকচোন দাদা, নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। ছবিখন মই চিত্ৰগ্ৰহণ ঠিক এমাহমানৰ ভিতৰতে কৰিছো। 14 ফেব্ৰুৱাৰীৰ পৰাই শ্বুটিং আৰম্ভ কৰিছো। এমাহৰ ভিতৰত শ্বুটিং কমপ্লিট কৰিছো। তাৰ পাছৰ কামখিনি অলপ জটিল হয়। আৰু চলচ্চিত্ৰখন মানে শ্বুটিং পৰ্যায়ত মানে তোমাৰ নিজৰ দিশত থাকে, মোৰ হাতত থাকে। পাছৰখিনি বহুতো আশ্ৰয় ল'বলগীয়া হয়। এডিটৰজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বাকী চাউণ্ডৰ কামখিনি তেওঁৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গোটেইখিনি এতিয়া অৰ্গেনাইজিং কাম, সেইখিনি কৰোঁতে অলপ টাইম লয় আৰু কষ্টও হয়। বহুতো কাকতি মিনতি কৰিব লাগিব, বহুত বেছি কাম, মোৰখনক গুৰুত্ব দি বুলি ক'ব লাগে। গতিকে সেইখিনি অলপ জটিল কাম। আৰু স্ক্ৰিপ্টটো মানে কৰোঁতে অলপ টাইম লাগে। স্ক্ৰিপ্টটো মানে চুটি মাৰি তাক পলিচ কৰোঁতে টাইম লাগে। আৰু কোনখিনিনো সম্ভৱ, শ্বুটিঙত কোনখিনিনো ভাল লাগে, এইখিনি লিখিলো হয় 4-5 পাত, ধাৰণা হ'ল যে এইখিনি মানুহে গ্ৰহণ নকৰিব, ভাল নালাগিব, সেইখিনি আঁতৰাই দিয়া যায়। সেই তেনেকে হেৰি কৰোঁতে, স্ক্ৰিপ্ট কৰোঁতে অলপ টাইম লাগে। এইখন মই খুব এটা মনৰ পৰাই মানুহৰ ফিল, যিটো মানুহৰ সত্য, লাষ্ট যিটো প্লেচ, মানুহ যি পৰ্যায়ৰে নহওক, ৰজা মহাৰজা প্ৰজা যিমানে ভিখাৰী যিয়ে নহওক, সেইবোৰ যে শেষ ঠাই এটাই, সেইটোৰ ওপৰতে মই গুৰুত্ব দিছো যে তোমাৰ চবৰে লাষ্ট প্লেচ এইটোৱেই। গতিকে ইয়াত গৰ্ব অহংকাৰ দ্ৰব্য এইবোৰ কোনো কাম নাই, তিনি চবৰে একেটাই। সেইটোৱে মই ভাবিছো যে এইটো ভালকে ফকাচ কৰিব পাৰো নে নোৱাৰো, সেইটোকে গুৰুত্ব দি পেলাই মই ষ্টৰিটো ৰেডি কৰিলো। আহিলো। আমাৰ খনিকৰ যিহেতু প্ৰযোজনাৰ ক্ষেত্ৰতো যথেষ্টখিনি, এনেই বহুতখিনি প্ৰডিউচাৰৰ পৰা কেতিয়াবা অসুবিধা আহে, সেইখিনি এবাৰ মই পোৱা নাই। তেওঁ খুব ধুনীয়াকে সুচাৰুৰূপে মোক কামখিনি কৰিব পাৰে, স্বাধীনতাও দিছে। কাষ্টিঙৰ ক্ষেত্ৰত অকণো তেওঁৰ হাত দিয়া নাই। এনেই প্ৰডিউচাৰসকলৰ কেতিয়াবা কাষ্টিঙত অলপ হেৰি থাকে, তেতিয়া হ'লেও অসুবিধা। গতিকে এই সকলো মিলাই ছবিখন নিৰ্মাণ কৰিছো বহু কষ্ট কৰি। এই কষ্টখিনি ফল পাওঁ তেতিয়াহে, যেতিয়া ৰাইজে তাক গ্ৰহণ কৰে, ৰাইজে ভাল পায়। মই ভাল পালে এইটো নহ'ব, মই এজন মানুহ, নিজৰ বস্তু নিজে ভাল বুলি ক'ম। কিন্তু যেতিয়া ৰাইজে ভাল পাব, তেতিয়া মোৰ কষ্টখিনি আৰু সাৰ্থক কৰিম। সেয়াই আৰু মই খুব আশা ধৰক কৰিছো। আগতে আপুনি বহু কেইখন কথাছবি পৰিচালনা হয়, কৰিছে, এতিয়ালৈকে খুব মোৰ সুন্দৰ। এইখন 16 নম্বৰ হয়, ছবি। গতিকে আগৰ কেইখনো মানে ৰাইজে খুব আদৰি লৈছে। হয়, আপুনি এইখনৰ বিষয়ে আপুনি কি ক'ব? এইখনো আদৰি ল'ব। তাৰমানে কি, মোৰ বয়সে কথাবোৰ বেলেগ হৈ আহিলো। মই এতিয়া আৰু আগতে তৰুণ আছিলো, এতিয়া মোক প্ৰবীণ পৰিচালক বুলি কয়, মোৰ নিজৰ অসুবিধা লাগে। গতিকে এই বয়সত মই যি ধৰণৰ চিন্তা চৰ্চা হ'ব লাগে, সেই ধৰণে মই কামখিনি কৰিব লাগে। আগৰ মই খুব স্থূলৰ ওপৰত, হাঁহি চাহি ধেমালি এইবোৰৰ ওপৰত সেই ধৰণে ছবি নিৰ্মাণ কৰিছো। এতিয়া অলপ যেন কথাটো, বিষয়টো গম্ভীৰ হলে ভাল হয়, তাৰ মাজেদি অলপ হেৰি ৰস থাকিব, পাতল ৰস। গতিকে সেইটো এটা চব জোখমাখ কৰি মানে ছবিখনৰ কাহিনী এটা হলেই নহব নহয়। তাত কেনেকে মই মঙহ লগাইছো, তেজ দিব পাৰিছো, কেনেকে সঞ্চাৰ, সেইটো এটা প্ৰাণ ঢালিব লাগিব, আপুনি জীৱ এটা তাত দিব লাগিব। গতিকে সেই জীৱটো দিয়াৰ ক্ষেত্ৰত বা তাত মঙহখিনি ভালকে এজন খনিকৰে যেনেকে চাপে গাত ষ্ট্ৰাকচাৰটো, সেই ধৰণে পাৰিছো নে নাই, এই গোটেই কথাখিনি। গতিকে মই আশা কৰিছো ৰাইজে, সেইটো ৰাইজৰ ওপৰত, ৰাইজ তেখেতসকলৰ ওপৰত কথা। কিন্তু ছবিখনে যদি মেৰিট আছে, ৰাইজে ভাল পাবই। যদি ৰাইজে ভাল নাইপোৱা, মই ৰাইজক নেদোষো, ছবিখনৰ মেৰিট নাপাওঁ। গতিকে মই খুব আশা কৰিছো যে কষ্টকৰ হৈছে মানে ছবিখন, এটা সঁচা কাহিনী লৈ তাত মানুহৰ মৰম, সেই চিতা দেখুৱাই, চিতাৰ জুই দেখুৱাই মানুহক এট্ৰেক্ট কৰিবলৈ জটিল। এইটো এটা মোৰ ধাৰণা আছিল। তথাপিতো মানুহে গ্ৰহণ কৰা যেন লাগিছে। চাই লওঁ আপোনালোকৰ আশীৰ্বাদ লাগিব। যিহেতু আপোনালোকে সকলোৱে গমেই পালে, এই গমন কথাছবিখন আজি প্ৰিমিয়াৰটো আৰম্ভ হ'ল। আমাৰ ডাইৰেক্টৰ ছাৰ তেখেতে অলৰেডি সম্পূৰ্ণ আপোনালোকক বিৱৰি ক'লে। গতিকে আপোনালোকেও আহক, আমিও চালোঁ, আমি খুব ভাল পাইছোঁ কথাছবিখন চাই, প্ৰিমিয়াৰটো। গতিকে আপোনালোকে সকলোৱে আহক, কথাছবিখন উপভোগ কৰক। গতিকে সেয়ে আমাৰ কামনা কৰিলোঁ, আমাৰ ফালৰ পৰা, অৰুণোদয় অসমৰ ফালৰ পৰা। আৰু আমি অৰুণোদয় অসমৰ ফালৰ পৰা আমাৰ পৰিচালক মহোদয় আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতে আগলৈও আমাক অসমবাসীক আৰু সুন্দৰ সুন্দৰ কথাছবি নিৰ্মাণ কৰাত
আগবাঢ়ি যাওক, এই আমাৰ ধন্যবাদ। দাদা টকাৰে ল'ৰা এডমিশ্যন দিছো, জোতা কিনিছো, ইউনিফৰ্ম চিলাইছো। লাজ নোপোৱা তুমি? কি কি কৈছা তুমি? হা? ইমান অহংকাৰ ভাল নহয়। এইবোৰ ফাল্টু মানুহৰ লগত লাগি লাভ নাই। আহা এদিন সকলোৱে মাটিৰ তললৈ যাব লাগিব, মাটিৰ তললৈ, বুজিছা? এদিন চব ইয়াতে হ'বহি লাগিব। তুমি যে ঘূৰিয়াই লৈ থৈ পেলাইছা ইয়াৰ ওপৰত, তাৰপিছত কি জানা? জুই জুই, সেই জুয়ে সকলোকে খাই পেলাব। অভিনয় কৰিছে, এই মুহূৰ্তত আপুনি কি ক'ব? এই মুহূৰ্তত আচলতে মোৰ নিজে কৰিলে নিজৰ বস্তু এটা, জন্ম দিয়া বস্তু এটা সঁচাকে ভালেই লাগে। এতিয়া ৰাইজৰ ওপৰত যিটো ৰাইজে এতিয়া কি কমেণ্ট দিয়ে, মোৰ বস্তু প্ৰথম এইবাৰ। আপুনি ধুনীয়া অভিনয় কৰিছে, আমি দেখিছো, আমি নিজেও প্ৰিমিয়াৰ শ্ব'টো চালো। এই মুহূৰ্তত কথা ছবিখনৰ বিষয়ে অসমবাসী ৰাইজক আপুনি কি মেছেজ দিব বিচাৰে? অসমবাসী ৰাইজক এইটো মানে মেছেজ বুলিতো দেখিছে যে যিটো বিজ্ঞান আৰু আমাৰ ৰীতি নীতিৰ যিটো ব্যৱস্থা, সেইটোক আমি আচলতে দুয়োটাই আমি গ্ৰহণ কৰিব লাগিব। ৰীতি নীতিটো আমি এৰিব কেতিয়াও নোৱাৰো, আৰু সেইবুলি আমি বিজ্ঞানৰ যিটো চেষ্টা সেইটোকো আমি নুই কৰিব নোৱাৰো। গতিকে দুয়োটাৰ বুজাবুজিৰে আৰু আগবাঢ়ি যোৱাটোৱে ভাল। ধন্যবাদ।